নমস্কাৰ সকলোকে পুনৰবাৰ ই কুহিপাতৰ আন এটি ক্লাছলৈ স্বাগতম জনাইছো আৰু মই ৰিমঝিম পাঠক আপোনালোকৰ লগত আজি ডিসকাস কৰিব গৈ আছো ৰেলৱে গ্ৰুপ ডিৰ যেটো ভ্যাকেন্সি ওলাইছে আপোনালোকে হয়তো শুনিছে 32000তকেও বেছি ভ্যাকেন্সি ওলাইছে সেই ভ্যাকেন্সিৰ বিষয়ে সেই পোষ্টৰ বিষয়ে আজি আমি ইয়াতে আলোচনা কৰিম ওকে তো ইয়াতে এতিয়া কেনেকে ফৰ্ম ফিল আপ কৰিব কেতিয়া ফৰ্ম ফিল আপ হ'ব লাষ্ট ডেট এতিয়াও আছে নে এক্সাম অসমীয়াত হ'ব নে ইংলিশত হ'ব নে হিন্দীত দিব লাগিব এনেকুৱা হয়তো বহুত কোৱেশ্চন আছে যিখিনি কোৱেশ্চন আমাক মেছেজত থৈ দিও ফোন কৰিও সুধিছে বহুতে গতিকে ভাবিলো সকলোৰে সুবিধা হোৱাকে এটি মই ক্লাছে লৈ আহো যাতে এটা ক্লাছৰ পৰা সকলোৱে গম পায় কেনেকে কোৰ পৰা কি পঢ়িব লাগিব কোনবোৰ টপিক পঢ়িব লাগিব সিলেবাসখন একচুয়ালি কি হয় আৰু আমি অসমীয়াটো প্ৰস্তুতি চলাব পাৰিম নেকি হেতু সকলোৰে এটা খুব ডাঙৰ এটা ইস্যু থাকে হয় নে নাই তো গুটেইখিনি আপোনালোকৰ যি মানে ডাউটস আছিলে গুটেইখিনি আজি আমি ইয়াতে ক্লিয়াৰ কৰিম ওকে সো ইয়াতে এতিয়া আমি প্ৰথমতে ক্লাছটোৰ ফালে যোৱাৰ আগতে কি আছে সেইখিনিৰ আগতে মই আপোনালোকক জনাও এনেকুৱা আৰু মোৰ ক্লাছৰ বা আমাৰ ই কুহিপাতৰ আন টিচাৰ সকলৰ ক্লাছৰ বিষয়ে লগতে ই কুহিপাতৰ সৈতে জড়িত হৈ থাকিবৰ কাৰণে আপোনালোকে ই কুহিপাত টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'ব ই কুহিপাত বুলি স্ক্যান কৰিলেও আহি যাব চাৰ্জ কৰিলে নহলে ইয়াতে স্ক্যান কৰিলেও পাই যাব আপোনালোকে এটো মোৰ টেলিগ্ৰাম চেনেল জিকে উইথ ৰিমঝিম মেম যদি বিচাৰে আপোনালোকে জয়েন কৰি ল'ব এনেকুৱা আৰু নেক্সট ৰেলৱেৰ আৰু কেতিয়া কি ক্লাছ আহিব আৰু এনেকুৱা যদি কিবা নতুন যদি কিবা আপডেট থাকে তেনেহলে আপোনালোকক টেলিগ্ৰামত জনাই দিয়া হ'ব ঠিক আছে আৰু এইখিনিতে জনাও যেহেতু আমাৰ যেহেতু ভ্যাকেন্সি ওলাইছে ইমান ডাঙৰ এটা ভ্যাকেন্সি আৰু এইটোৱে আমি সেই প্ৰচেষ্টা বুলি তেনেকে ধৰি পেলাই কাম কৰিব লাগিব নোৱাৰিলেও এইটো বিফল হলেও আমি এইটো ভাবিব নালাগে ইয়াৰ পিছত কি কৰিম তাৰ পিছতো প্ল্যান বি ৰাখিবই লাগে কিবা নহয় কিবা এটা ওলাবই ৰাইট তো গুটেইখিনি সিলেবাস আমি যদি চাও কেনেকুৱাকে কোৰ পৰা কি পঢ়িব লাগিব গুটেইখিনি সিলেবাসৰ ওপৰত মানে বেস কৰি পেলাই আমাৰ কোৰ্স এটি লঞ্চ কৰা হৈছে যেটো কোৰ্সৰ এতিয়া ৰেজিষ্ট্ৰেচন চলি আছে সেই ৰেলৱে আৰআৰবি গ্ৰুপ ডিৰ আপোনালোকে যদি এই কোৰ্সটোত বিচাৰে এনৰোল কৰি ল'ব পাৰিব কোড কেনেকুৱা কি পাব জেনাৰেল সায়েন্সৰ পৰা আদি কৰি ৰিজনিং মেথমেটিক্স গুটেইখিনি কাৰেন্ট এফেয়াৰ্स এইবোৰ ক্লাছৰ পিডিএফ গুটেইখিনি আতে আপোনালোকে পাই যাব যদি কিবা সবিশেষ জানিব লাগে আপোনালোকক দুটা নম্বৰ মই দি দিম কন্টাক্ট কৰি ল'ব নম্বৰ দুটা হৈছে 0361319357 নাইবা 7002940127 আৰু আপোনালোকে এই দুটা নম্বৰত ফোন কৰি ইয়াতে আপোনালোকক ডিসকাউন্টও পাই যাব আপোনালোকে যদি বিচাৰে তেনেহলে আপোনালোকে যোগাযোগ কৰিব পাৰে যত এটা বৰ্তমান এতিয়া এই মানে কোৰ্সটোত আমাৰ ডিসকাউন্টও দি থকা হৈছে ওকে সো যদি বিচাৰে তেনেহলে কেনেকে কি আপোনালোকে কি লাভ কৰিব কেনেকে কি হ'ব এই দুটা নম্বৰত কন্টাক্ট কৰি ল'ব পাৰিব ওকে সো আমি আগবাঢ়িছো আমাৰ মেইন টপিকৰ ফালে টোটেল ভ্যাকেন্সি কিমান হয় 32,438 right 32,438 প্লাস আমাৰ কি হয় ভ্যাকেন্সি আছে আৰু ইয়াৰে প্ৰথম আমি চাইলো যে যদি আপোনালোকৰ মাজত কোনোবা আছিলে যে এতিয়াও ফৰ্ম ফিল আপ কৰা নাই তো ফৰ্ম ফিল আপ যদি কৰা নাই ভয় খাব নালাগে আজিয়ে গৈ পেলাই ধুনীয়াকে ফৰ্ম ফিল আপ কৰি আহক দেৰি নকৰিব কাৰণ কিয় পিছত গৈ বলে অনলাইন তেনেকুৱা ইস্যু হৈ থাকিব বিভিন্ন তেনেকুৱা কিবা কিবি ওয়েবসাইট কাম নকৰা হ'ব তো হেবোৰ নকৰি পেলাই আজিয়ে গৈ পেলাই যদি ইচ্ছা আছে আপোনালোকৰ গুটেইখিনি ফৰ্ম লৈ গৈ পেলাই আপোনালোকৰ যি ইম্পৰ্টেন্ট ডকুমেন্ট আছে গুটেইখিনি লৈ গৈ আপোনালোকে ফৰ্ম ফিল আপ কৰক ফৰ্ম ফিল আপৰ লাষ্ট স্টাৰ্ট হৈছে তো এটো 23 জানুৱাৰীৰ পৰা স্টাৰ্ট হৈছে লাষ্ট ডেট হৈছে 1 মাৰ্চ বেছি দিন নাই কালি আৰু পৰখি ওকে সো আজিৰ দিনটো আছে কালি পৰখি আজিটো গলে বাৰু তো এটো হ'ব 1 মাৰ্চ লৈকে আছে মানে 11টা আমাৰ ইফালে কি হয় 11:59 লৈকে আছে PM ওকে দেন ইফালে লাষ্ট ডেট ইয়াতে আমাক কৈছে যে এপ্লিকেশন ফিজ পে কৰাৰ লাষ্ট ডেট হৈছে 3rd মাৰ্চ আৰু কিবা যদি কাৰেকচন কৰিব লাগে কাৰেকচন কৰাৰ লাষ্ট ডেট কি হৈছে 4ৰ পৰা 13 মাৰ্চ লৈকে দিয়া হৈছে আৰু টাইম কেইটাও ইয়াতে ধৰি দিয়া হৈছে 11:59 PM লৈকে থাকিব দেন ইয়াতে এক্সাম কেতিয়ালৈকে হ'ব পাৰে বুলি এটা মানে এটা ইয়াতে টেন্টেটিভ এটা মান্থ এটা দি দিয়া হৈছে হয়তো জুলাই নহলে আগষ্টত হ'ব বহুতখিনি সময় আছে যিখন সিলেবাস দিয়া হৈছে সেই সিলেবাসখন কমপ্লিট কৰিবৰ কাৰণে এই যেটো এক্সামৰ ডেট দিছে ন সাপোজ আমি ধৰিলো জুলাইতে এক্সাম হ'ব তো এটো কি হয় মাৰ্চ এপ্ৰিল মে জুন
মে জুন 4 মাহ ধুনীয়াকে আছে হয়নে তো 4 মাহত এই গোটেইখিনি টপিক আপোনালোকে ধুনীয়াকে কমপ্লিট কৰিব পাৰিব আৰু আমাৰ যেটো বেটচ আছে এই গোটেইখিনি আপোনালোকক গোটেইখিনি ৰিভিজন কৰাই পেলাই এইখিনি কমপ্লিট কৰোৱা হ'ব তো আমি এতিয়া নাভাবিব বলে এনেকুৱা নকৰিব এক্সামৰ এমাহ আগত পঢ়িম এই যে আমাৰ ডেট এনেকে ধৰে সোমবাৰৰ পৰা পঢ়িম 1 তাৰিখৰ পৰা পঢ়িম মোৰ বাৰ্থডে দিনাখনৰ পৰা পঢ়িম সেইবোৰ থৌক আৰু সেইবোৰ বহুত পুৰণা হল কিবা যদি কৰিম বুলি ভাবিছে আজিৰ পৰাই কৰক এই ডেট ধৰি বাৰ ধৰি পেলাই লাভ নাই আৰু সেইবোৰ এনেও কৰা নহয় তাৰোপৰি এক্সামটো যদি চাও কেনেকে হ'ব প্ৰথমটো হ'ব কম্পিউটাৰ বেস টেষ্ট হ'ব CBT 1 এটোৰ পিছত হ'ব ফিজিক্যাল টেষ্ট হ'ব তাৰ পাছত কি হ'ব ডকুমেন্ট ভেৰিফিকেশন ৰাইট দেন এতিয়া আমি ইয়াতে আমাৰ কিমান কোৱেশ্চন আহিব কিমান মিনিটস দিয়া হ'ব টোটাল কিমান কোৱেশ্চন কোনটো পাৰ্টৰ পৰা কিমান কোৱেশ্চন আহিব আমি যদি চাও আৰু কোনখিনি আপোনালোকে কেনেকে কৰিব আমি যদি লাষ্ট ইয়াৰ যদি চাও লাষ্ট টাইমত কাট অফ জেনাৰেলৰ কাৰণে আমি যদি চাও অলমোস্ট 60 মান গৈছিলে আউট অফ 100 60 70 তেনেকে ভিতৰত আছিলে তো আমি কোনখিনি কেনেকে পঢ়িব পাৰো কোনখিনি এৰিব পাৰো যদি গোটেইখিনি পঢ়িবৰ কাৰণে প্ৰবলেমো হয় সময়ও যদি কম থাকে জেনাৰেল সায়েন্সত 25 টা কোৱেশ্চন আহিব 1 মার্কস কে ইয়াতে আছে 25 মার্কস পাব ঠিক আছে তো জেনারেল সায়েন্স আমাক কৈয়ে দিয়া হৈছে 10th লেভেলৰ যিখিনি জেনাৰেল সায়েন্স আছে সেইখিনি পঢ়িব দিয়া হৈছে ফিজিক্স কেমিষ্ট্ৰি লাইফ সায়েন্স গোটেইখিনি ইয়াতে দিয়া হৈছে গতিকে ইয়াতে আমি যদি ধৰো আপোনালোকে 10th লেভেলৰ যদি আপোনালোকৰ সায়েন্স খিনি যদি ক্লিয়াৰ হৈ থাকে তেতিয়া হলে ধুনিয়াকে আপোনালোকে কৰিব পাৰিব আউট অফ 20 ধৰি ললে 20 পালে ওকে তাৰ পাছত ম্যাথমেটিক্স 25 টা আছে জেনাৰেল ইন্টেলিজেন্স এন্ড ইফালে আমি যদি চাও ৰিজনিং 30 নম্বৰ আহিব জেনাৰেল এৱাৰনেস আৰু কাৰেন্ট এফেয়াৰ্স ইফালে কিমান আছে 20 নম্বৰ আছে ওকে এতিয়া আমি ইয়াতে ধৰিলো কেতিয়াবা আমাৰ কারেন্ট এফেয়ার্স বোৰ এক্সামত কেতিয়াবা হয় কমন নপৰিব পাৰে ডেইলি চাই থাকিলে এতিয়া কমন পৰাৰ চান্স থাকে কিন্তু যদি ডেইলি নাচাই কিছুমান কমন পৰি হেই কৰিব পাৰে এইখিনিক আমি বাদ দি পেলাই এইখিনি যদি আমাৰ টপিক যিখিনি টপিক দিয়া হৈছে জেনাৰেল সায়েন্স 10th লেভেলৰ ম্যাথমেটিক্স ৰিজনিংৰ টপিকটো ধৰি দিয়া হৈছে সেইখিনি যদি আপোনালোকৰ হলহলিয়া হৈ থাকে এইখিনি মাৰ্কসে যদি গোটেইখিনি উঠাব পাৰে 2-3 মান বাদ দি পেলাই আপোনালোকে দেখোন ক্লিয়াৰ কৰিয়ে আছে বুজি পাইছে নে কি কৈছো এই 20 মার্কস তো গোটেই 20 মার্কস যাব নিদিয়ে 10 হলেওটো পাব 10 পাবৰ কাৰণেওটো পঢ়িব ৰাইট তাৰ মানে দেখোন আপোনালোকৰ 90 আহিয়ে আছে আৰু আপোনালোকে ক্লিয়াৰ কৰিবৰ কাৰণে 70 মান যদি পাই যায় জেনাৰেলৰ আপোনালোকৰ ক্লিয়াৰে হৈ যাব ঠিক আছে এতিয়া আমি ইয়াতে সিলেবাসখন চাইলো সিলেবাসখন কি হয় ইয়াতে ম্যাথমেটিক্সৰ দিয়া হৈছে এতিয়া ম্যাথমেটিক্সটো মই নপঢ়াও ম্যাথমেটিক্স নিৰ্মল ছাৰে পঢ়াব জানে আপোনালোকে কেনেকে পঢ়ায় কি পঢ়ায় তো তেওঁ এইবোৰ পঢ়াব মই জাস্ট তেওঁ ৰেডি কৰি দিছে ম্যাথমেটিক্সৰ এখন সিলেবাস মই লৈ আহিছো ওকে তো ম্যাথমেটিক্সত আপোনালোকে ইয়াতে চাব পাৰিব টপিক কেটা কি আছে এতিয়া টপিক কেটা চাই থৈ দিলেতো নহব টপিক কেটা জানিব লাগিব বুজিব লাগিব হয় নে নাই তো বুজিবৰ কাৰণে কি হয় পঢ়িব লাগিব হয় নে নহয় তো ইয়াতে আমি যদি চাও নম্বৰ সিস্টেম ডেসিমেল এলসিএম ৰেশিও এণ্ড প্ৰপৰশন মেনচুৰেশন টাইম এণ্ড ডিসটেন্স প্ৰফিট এণ্ড লছ জিওমেট্ৰি এণ্ড ট্ৰিগনোমেট্ৰি স্কয়াৰ ৰুট ক্যালেন্ডাৰ এণ্ড ক্লক বডমাস ফ্ৰেকশন HCF LCM HCF ইফালে পার্সেন্টেজ টাইম এণ্ড ওয়ার্ক simple interest compound interest algebra elementary statistics age calculations pipes and cisterns খুব এটা ইম্পৰ্টেন্ট এক্সাম আপোনালোকে অসমীয়াটো দিব পাৰিব ৰাইট আসামিছতো দিব পাৰিব আৰু মই যেটো বেটছৰ কথা আপোনালোকক কৈছিলো আমাৰ ফালৰ পৰা যে লঞ্চ কৰা হৈছে সেই বেটছটোত অসমীয়া ইংলিশ দুটাতে পাব অৰ্থাৎ যিবোৰ নোটস দিয়া হ'ব যেনেকে আপোনালোকক পঢ়াওতেতো অসমীয়াত কোৱা হ'ব নোটসবোৰ প্ৰেক্টিস কোৱেশ্চনবোৰো গোটেইখিনি অসমীয়াতে দিয়া হ'ব ওকে নেক্সট আমি ৰিজনিংৰ ফালে যদি যাও ৰিজনিংত আমাৰ এনালজিস তাৰপাছত কোডিং ডিকোডিং ৰিলেশনশিপ এইবোৰ ইয়াতে দিয়া হৈছে আপোনালোকে চাই লব মই সাইড দিছো স্ক্ৰিনশ্বট ললে লৈ লব পাৰিব দেন আমি আহিলো জেনাৰেল সায়েন্স এই জেনাৰেল সায়েন্সটো যেটো মই চাই দিম আপোনালোকক ইয়াতে আমি 10th লেভেল CBSE বুলি কৈ দিয়া হৈছে CBSE যিখিনি 10th লেভেল 9 10 বুলি কলে CBSE সেবা এখন বুকে ফলো কৰা হয় তো 10th লেভেলৰ যিখিনি লাগে ফিজিক্স কেমিষ্ট্ৰি লাইফ সায়েন্স এতিয়া বহুতে এনেকে ভাবিব পাৰে বাপৰে 10th লেভেল লৈকে ইমান পঢ়িবৰ কাৰণে স্কুলতে ইমান বছৰ পঢ়ি পেলাই মনত নাই আৰু ইয়াতে কেনেকে মনত থাকিব এটা বস্তু চাও আমি 10th লেভেল বুলি কলেও কিছুমান বস্তু কি হয় ধৰি লওক ক্লাস 7ত কিবা এটা চ্যাপ্টাৰ আছে হেতু গৈ এগেইন 9ত পাব 10ত পাব ওকে যেনেকে আমি যদি একদম ইজি এটা এক্সাম্পল মই কৈছো লাইট লাইট চ্যাপ্টাৰটো আমাৰ 7তো আছে 6তো আছে 10তো আছে 10ত অকমান বেছিকে আছে এই 10ত পঢ়াৰ নিচিনাকে পঢ়িব নালাগে নহয় আমাক লিখিব নিদিয়ে নহয় যে লাইট মানে কি হয় লাইটৰ কিবা আমাক ফৰ্মুলা বা ধৰ্ম কিবা কিবি প্ৰপাৰ্টিজ আমাক লিখিব নিদিয়ে নহয় আমি তেনেকে পঢ়িব নালাগে আমাক কি হয় আমি MCQ হে দিব আমাক ৰাইট তো আমি হেতু চাই পেলাই কাৰেক্ট আনসাৰটো কি হয় হেতু জানিব লাগিব আৰু তেনেকুৱাকে আপোনালোকক পঢ়ুৱা হ'ব ইউটিউবতো মই ফ্ৰী ক্লাছ লৈ আহিম ডেইলি মই লৈ আহিম বাৰু তো তেনেকুৱা কি হয় আপোনালোকে গম পাব কোৱেশ্চনবোৰ চালে PYQ কৰা
কৰোৱা হ'ব আপোনালোকক PYQ মই যেতিয়া কৰাম তেতিয়া আপোনালোকে আইডিয়া পাব কেনেকুৱাকে পঢ়িব লাগিব ঠিক আছে তাৰ পাছত জেনাৰেল এৱাৰনেছ আৰু কাৰেণ্ট এফেয়াৰ্ছৰ সিলেবাস যদি চাও আমাৰ GSৰ portion GK GS current affairs আমি যদি কও তেতিয়া হলে আমাৰ যিখিনি সায়েন্স এণ্ড টেকনলজিৰ লগত ৰিলেটেড যিখিনি জেনাৰেল কাৰেন্ট এফেয়াৰ্স বা জেনাৰেল এৱাৰনেছ আছে এতিয়া কাৰেন্ট এফেয়াৰ্সৰ কথা যদি কও যেনেকে সকলোৱে জানে চন্দ্ৰায়ন 3 আদিত্য L1 এইবোৰ জানে ৰাইট সায়েন্স এণ্ড টেকনলজি এনেকুৱা ধৰিলক সেইবোৰৰ লগত ৰিলেটেড যিবোৰ কাৰেন্ট এফেয়াৰ্স তেনেকে থাকে সেইবোৰ আহিব দেন স্পৰ্টছৰ ওপৰত স্পৰ্টছটো সব এক্সামৰ কাৰণে সকলো এক্সামৰ কাৰণে স্পৰ্টছ ইম্পৰ্টেন্ট কালচাৰৰ ওপৰত কোৱেশ্চন হলে দেন ইম্পৰ্টেন্ট পাৰ্সোনেলিটি আমাৰ অকল অসমৰ পাৰ্সোনেলিটি নহয় আমি গুটেই মানে আমাৰ ভাৰতৰটো চাব লাগিব বিশেষকে আৰু ইম্পৰ্টেন্ট পাৰ্সোনেলিটি বুলি ক'লে হেতু এটা ভাষ্ট টপিক বুলি আমি ক'ব পাৰো কাৰণ কি অকল মানুহ কেইগৰাকী নাম চালে নহব তেওঁলোকৰ লগত জড়িত তেওঁলোকে কিবা যদি বুক লিখিছিলে সেইখিনি চাব লাগিব তেওঁলোকে যদি কিবা এৱাৰ্ড পাইছিলে সেই এৱাৰ্ডবোৰ চাব লাগিব তাৰোপৰি কি হয় কোনো বাকি সেই পাৰ্সোনেলিটি কোনোবাৰ মৃত্যু হলে তেওঁলোকৰ যেনেকে তেওঁলোকৰ সমাধি ক'ত আছে সেইবোৰ চাব লাগিব তো বহুতখিনি কথা ইয়াতে বহুত কেইটা টপিক আহি পৰিব দেন ইকনমিক্স যিখিনি নৰ্মেল আপোনালোকক জেনাৰেল যিখিনি ইকনমিক্স লাগিব বেসিক সেইখিনি দেন পলিটিক্স যদি চাও পলিটি জেনাৰেল যিখিনি লাগে ফৰ এক্সাম্পল আমাক ফান্ডামেন্টাল ৰাইটছৰ কথা সুধিব পাৰে তাৰ পাছত আমাক লোকসভা ৰাজ্যসভা পাৰ্লিয়ামেন্টৰ কথা সুধিব পাৰে ওকে এন্ড দেন এইখিনি আমি কাৰেন্ট এফেয়াৰ্সৰ লগত ৰিলেট কৰিও চাব লাগিব ধৰি লওক ইলেকশন হৈ গল ৰিসেন্টলি তো ইলেকশন হলে সেই ইলেকশন আমাৰ ইন্ডিয়ান পলিটিৰ লগত আমি কেনেকে কোনটো বস্তু লিংক কৰি পৰিম হেতু জানিব লাগিব আৰু এনেকুৱাকে বেলেগ ইম্পৰ্টেন্ট সাবজেক্টবোৰ আমি চাব লাগিব আৰু কোৰ পৰা কেনেকে কিমান কোৱেশ্চন আহে সেইখিনি বেস সলিউশন হল আমাৰ PYQ যিমানে আমি প্ৰেক্টিস কৰিম আমি সিমানে আমাৰ সিলেবাসৰ লগত আমি সিমানে লিংক কৰিব পাৰিম সিমানে আমাৰ টপিকবোৰ পঢ়াত ইজি হৈ পৰিব ওকে এতিয়া ইয়াতে আমি যদি চাও আৰু সেকেন্ড ষ্টেজত কি হ'ব ৰিটেন ক্লিয়াৰ কৰিলে ৰিটেন ক্লিয়াৰ কৰাৰ পিছত সেকেন্ড ষ্টেজত আপোনালোকৰ ফিজিক্যাল টেষ্ট হ'ব ফিজিক্যাল টেষ্টত মেইলক 35 কেজি weight লৈ পেলাই মানে আমি বস্তা বুলি ক'ব পাৰো সহজ ভাষাত 35 কেজি weight লৈ পেলাই 2 মিনিটত 10 মিটাৰ দৌৰিব দিব এটা চান্সে পাব এবাৰ পৰিলে তাৰ পাছত তেনেকে এটা চান্সে পাব ওকে তাৰোপৰি ইফালে কি হয় 4 মিনিট 15 সেকেন্ডত 1000 মিটাৰ দৌৰিব দিব এটা চান্সে পাব ফিমেইলৰ কাৰণে সেম খালি সময় মানে ওজনটো কম 20 কেজি 100 মিটাৰ 2 মিনিটত দৌৰিব দিব 20 কেজি লৈ পেলাই আৰু ইফালে 5 মিনিট 40 সেকেন্ডত 1000 মিটাৰ দৌৰিব দিব ৰাইট আকৌ ইয়াতে চাই লওক দুটামান বস্তু যে ভ্যাকেন্সিজ মই যেনেকে কলো 32438 এই ভ্যাকেন্সি কোনটো কোনটো ৰেলৱে জোনত কিমান কিমান ভ্যাকেন্সি আছে সেইখিনি দিয়া হৈছে ওকে আমি যদি নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ আমাৰ নৰ্থ ইষ্টৰ কাৰণে যদি চাও যেটো হেডকোৱাৰ্টাৰ মালিগাঁৱত আছে তাতে ভ্যাকেন্সি 2048 টা আছে ওকে সো এনেকুৱাকে কোট কোট কিমান ভ্যাকেন্সি আছে সেইখিনি গুটেইখিনি ইয়াতে দিয়া হৈছে আই হোপ আপোনালোকৰ গুটেইখিনি ডাউটস ক্লিয়াৰ হৈছে আৰু মানে বহুতৰ এইটো থাকে অসমীয়াত লিখিব পাৰিম নে অসমীয়াত পাৰিব তাতে ইংলিশ হিন্দীৰ উপৰিও অসমীয়াটো আছে অসমীয়াৰ লগত বেলেগ বেলেগ ভাষাও আছে ওকে ফৰ্ম ফিল আপ কৰিলে আপোনালোকে ভালকে গুটেইখিনি ডিটেইলছ দিয়ক যদি এতিয়ালৈকে ফৰ্ম ফিল আপ কৰা নাই আৰু জলদি গৈ পেলাই ফৰ্ম ফিল আপ কৰক লাষ্ট ডেট লৈকে নৰখিব ওকে সাৰ্ভাৰ প্ৰবলেম দিব পাৰে সো কিবা প্ৰবলেম থাকিলে জনাব আপোনালোকক লগ পাম নেক্সট ক্লাছবোৰ আমি স্টাৰ্ট কৰিলে ক্লাছবোৰৰ পৰা আমি লগ পাম আপোনালোকক আজি ইয়াতে এৰিছো কিবা প্ৰবলেম থাকিলে আমাক বেলেগ ইয়াৰ বিষয়ে কিবা জানিব লাগিলে অৰ্থাৎ ৰেলৱে আৰআৰবি গ্ৰুপ মানে এক্সামটোৰ বিষয়ে কিবা জানিব লাগিলে আমাক আপোনালোকে ফোন কৰিব পাৰিব যদি মোৰ লগতো কথা পাতিব বিচাৰে তেনেহলে সেই দুটা নম্বৰত কন্টাক্ট কৰিলে হল মই যদি অফিসত থাকো কথা পাতিম আৰু যদি নাথাকো কৈ দিব মই কেতিয়া আহো তেনেকে মোৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰিব তো লগ পাম আপোনালোকক ক্লাছবোৰত আজি ইয়াতে এৰিছো থ্যাংক ইউ সো মাচ